মাংস ব্যৱসায় কৰা আচ্ছা ল'ৰাই বহুত কষ্টৰ ছবিখন বনাইছে হোমেন বৰগোহাঁই ছাৰৰ প্ৰথম উপন্যাস জীৱনৰ প্ৰথম উপন্যাস সমাজৰ মুখা পিন্ধা মানুহৰ ওচৰত ধৰ্ষিতা হৈ পেলাই কেনেকৈ বেশ্যালয়লৈ যাবলগীয়া হ'ল কেনেকৈ আপোনালোক মানে লণ্ডনত পাৰফৰ্ম কৰিবলৈ যাব আমি লণ্ডনত পাৰফৰ্ম কৰিবলৈ যাম ৱেলকাম টু এনাডাৰ এপিছড অফ অফবিট ট্ৰেভেল আৰু আজি আমাৰ লগত আৰু এজন বিশেষ ব্যক্তি থাকিব মোৰ গেষ্ট হিচাপে এইটো চিটত আৰু তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ আমাৰো মৰমৰ আপোনালোকৰো মৰমৰ আমাৰ অসমীয়া চিনেমা জগতৰ অভিনেতা অতুল পাচনি দাদা আৰু তেওঁ এতিয়া আহি মোৰ লগত বহি আমি গুৱাহাটীতে এতিয়া তেওঁ জ্যোতিনিআলিত থাকে তাত আমি তেওঁক পিক আপ কৰিম আৰু তাৰপিছত আমি অলপমান এনেই কথাও পাতিম ফুৰাও হ'ব যিহেতু আপোনালোকে মোৰ শ্ব'টো জানেই গতিকে তেনেকৈ এই অতুল দা আহিছে আগত আছে গতিকে তেওঁ এতিয়া গাড়ীত বহাৰ লগে লগে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম ৱেলকাম টু অফবিট ট্ৰেভেল মোৰ অনুষ্ঠানৰ নাম অফবিট ট্ৰেভেল তাকে আপোনাক পালোঁ আজি অফবিট ট্ৰেভেল আচ্ছা আপুনি চিট বেল্ট লগাই লওক নহ'লে এইটো ছিগনেল আহি থাকিব গতিকে আমাৰ যাত্ৰাটো আৰম্ভ কৰোঁ এতিয়া নিশ্চয় এইখিনি বৰ দিগদাৰ হৈছে এইকেইদিন এই ফ্লাইঅভাৰখনৰ কাম চলি থকাৰ কাৰণে এইটো 3 বছৰ ভুগিব লাগিব আমাৰ এইখিনি অঞ্চলৰ মানুহে প্লাছ ব্যৱসায়বিলাকৰ বহুত ক্ষতি হৈছে আছোঁ ভালে এনে ফুৰি আহক অলপ আমাৰ এই চোৱা মানুহ চাগে এইবিলাক বাকী অতুল দা খবৰ ভাল নহয় আপোনাৰ সুন্দৰ মানে বিহুৰ বতৰত অসমৰ বিভিন্ন বিহুতলিত ঘূৰি ফুৰিছোঁ আচ্ছা আকৌ 2 বছৰৰ মূৰত ৰং কৰিবলৈ সুবিধা পাইছে আনন্দ কৰিবলৈ সুবিধা পাইছে 2 বছৰটো আমাৰ ক'ভিডে স্থবিৰ কৰি পেলাইছে কলা ক্ষেত্ৰখন চব ক্ষেত্ৰতে স্থবিৰ আৰু স্থিমিত কৰি পেলাইছিলে আকৌ পোহৰৰ বাট দেখিছোঁ উজনি অসমত গ'লোঁ মাৰ্ঘেৰিটা তিনিচুকীয়া লখিমপুৰ এনেকৈ ঘূৰি মেলি আহি দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু এইবাৰ মোক প্ৰয়াত সংগীত পৰিচালক ডাক্তৰ উপেন কাকতি ফুৰণিত এটি বঁটা প্ৰদান কৰিলে যোৱা 21 তাৰিখে প্ৰত্যেক বছৰে একোজন শিল্পীক তেওঁলোকে নিৰ্বাচিত কৰে এইবাৰ মোক কৰিলে ভাল লাগিলে অসমৰ বাহিৰৰ ব্যক্তিসকলে আগতেও গ্ৰহণ কৰিছে এই বঁটা বিজুত দাকে আৰম্ভ কৰি বিভিন্ন বাহিৰৰ শিল্পীয়ে ডক্টৰ উপেন কাকতি ফুৰণি বঁটাটো গ্ৰহণ কৰিছে আৰু মই এইবাৰ গ্ৰহণ কৰি খুব ভাল পালোঁ দেৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহুৱে ইমান ধুনীয়াকৈ এই অনুষ্ঠানটো আয়োজন কৰিছিলে আৰু খুব আপ্লুত হৈছোঁ সেই অনুষ্ঠানটোৰ কাৰণে আপুনি গুৱাহাটী কোনদিনা পালেহি গুৱাহাটী মই পালোঁহি 22 তাৰিখে আচ্ছা 22 তাৰিখে পালোঁ আপুনি মাৰ্ঘেৰিটাত আছিলে মই মাৰ্ঘেৰিটাত আছিলোঁ মাৰ্ঘেৰিটাটো বৰ ভাল লাগিলে বৃহৎ সমাৱেশ প্ৰায় 10,000 মান মানুহ গোট খাইছিলে আৰু বৃহৎ সমাৱেশ খুব ভাল লাগিলে মাৰ্ঘেৰিটাত বহুত দিনৰ মূৰত মাৰ্ঘেৰিটাত গ'লোঁ আগতেও গৈছোঁ মাৰ্ঘেৰিটাত আগতে মই বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ আমন্ত্ৰণ ক্ৰমে মাৰ্ঘেৰিটাৰ ব্যৱসায় সন্থাই পতা ৰঙালী বিহু উৎসৱত মই ভাগ লৈছিলোঁ তাৰ উপৰিও মাৰ্ঘেৰিটাত মই ভাইভঙৰ থিয়েটাৰৰ যোগেদি আগতে যোৱাৰ বৰ অভিজ্ঞতা আছে আৰু কেইবাবছৰ বিৰতিৰ মূৰত এইবাৰ পুনৰ মাৰ্ঘেৰিটাৰ ৰাইজৰ লগত বিহুৰ উপভোগ কৰিবলৈ সুবিধা পালোঁ আৰু মই আজি সুবিধা পালোঁ আপোনাক কাষত বহাই লৈ এনেকৈ শ্ব'টো কৰাৰ কাৰণ আপোনাক সৰুৰ পৰা স্ক্ৰীণত দেখিছোঁ আপোনাকে হওক অৰুণদাহঁতকে হওক অৰুণদাৰ লগতো কৰিলোঁ অৰুণদাৰ লগত মই আগৰ পৰা চিনাকি আছে কিন্তু আপোনাক মই কোনোদিন লগ পোৱা নাছিলোঁ ফিজিকেলি আজি পালোঁ সেইটো ভাল লাগিলে আপুনি এটা ফোনতে বৰ ধুনীয়াকৈ সময়কণ দিলে মোৰ ভাল লাগিছে তোমাৰ অফবিট ট্ৰেভেলৰ জৰিয়তে ৰাইজৰ লগত পৰিচয় হ'বলৈ পাই মই খুব আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ আৰু তোমাৰ উত্তৰ কামনা কৰিছোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তোমাৰ এই অফবিট চেনেলে অসমৰ প্ৰত্যেকজন শ্ৰোতা হৃদয়ৰ নিৰ্ভীত গুণত স্থান লাভ কৰক তাকে ভগৱন্তৰ প্ৰভুৰ ওচৰত কামনা ধন্যবাদ আপোনালোকৰ নিচিনা মানুহৰ পৰা যদি এনেকৈ আশীৰ্বাদ পাওঁ আৰু কি লাগে আৰু এতিয়া শেহতীয়া কিবা চিনেমা কৰিছে নাই চিনেমা মোৰ এতিয়া বৰ্তমান 4খন ছবি অসমৰ ৰাইজৰ মাজলৈ আহিবলৈ ৰৈ আছে পোষ্ট প্ৰডাকশ্যন আছে এখন ছবি কমপ্লিট হৈ ৰেডি হৈ আছে এখন হৈছে এজন মিৰ্জাৰ মাংস ব্যৱসায় কৰা ল'ৰাই বহুত কষ্টৰ ছবিখন বনাইছে মাংস ব্যৱসায় কৰা ল'ৰাই বনাইছে তেওঁ মাংস দোকানী তেওঁ বহুত জীৱনটোৰ লগত বহুত সংগ্ৰাম কৰিছে তেওঁ ডাইৰেকশ্যনো কৰিছে প্ৰডিউচো কৰিছে মানে তেওঁ খুব সংগ্ৰাম কৰি
বৰ্তমান এখন ছবি পৰিচালনা কৰিবলৈ সক্ষম হৈছে। তেওঁ দিনত হ'লে সংগ্ৰাম, ৰাতি হ'লে সংস্কৃতিৰ লগত সংগ্ৰাম। তেওঁৰ ছবিখনৰ নাম হৈছে অমিতাভ। এখন কলাসুলভ ছবি, যিখন ছবি অমিতাভখন তেতিয়াহ'লে আমি চাবই লাগিব চবেই। নিশ্চয়, যদি ইমান কষ্ট কৰি চব চিনেমাই চাব লাগে, তথাপিও তেওঁ বৰ কষ্ট কৰি ছবিখন বনাইছে। তাতে তেওঁ কেইবাগৰাকীও অসমৰ স্বনামধন্য শিল্পীক ছবিখনত সুযোগ দিছে অভিনয় কৰাৰ। আৰু মোৰ এই অভাজনৰ বাগত এটা তেওঁ মোক এটা চৰিত্ৰ নিৰ্বাচিত কৰিলে, খুব ভাল লাগিলে ছবিখন। সেইখন কমপ্লিট হৈ আছে। বাকী এখন ছবি লংকাকাণ্ড, চান্দুবীৰ ফালে হৈছিল। লংকাকাণ্ড ৰজনী বৰ্মনৰ 5 নম্বৰ ছবি লংকাকাণ্ড। আৰু তৃতীয়খন ছবি হ'ল ঈশ্বৰ। ছবিখন পৰিচালনা কৰিছে ৰুবুল দাস, নতুন প্ৰজন্মৰ এজন উদীয়মান চিত্ৰ পৰিচালক। তেওঁ আগতে এখন ছবি কৰিছিলে ফুটপাথৰ হিৰো বুলি। ফুটপাথৰ হিৰোৰ পিছত তেওঁ এইখন দ্বিতীয় ছবি ঈশ্বৰ। ঈশ্বৰত মই এটা খুব চিৰিয়াছ কেৰেক্টাৰ কৰিছোঁ, একদম মানে এইবাৰ দৰ্শকে কমেডিত দেখে। ছবিখনত একদম সঁচা অৰ্থত মোক এটা চিৰিয়াছ কেৰেক্টাৰ দেখা পাব। আৰু কেৰেক্টাৰটো ছবিখনৰ এটা মুখ্য ভূমিকা পালন কৰিছে মোৰ চৰিত্ৰটোৱে। চৰিত্ৰটোৰ নাম দাতা। এখন আশ্ৰমৰ কাৰণে তেওঁ অহোপহৰত কষ্ট কৰি থাকে, ডাটা কালেকশ্যন কৰে। গতিকে কেৰেক্টাৰটোৰ নামে হৈছে ডাটা। কিন্তু কেৰেক্টাৰটো বৰ খুব চিৰিয়াছ কেৰেক্টাৰ। আৰু এইখন ছবিও কৰিব বৰ ভাল লাগিছে। ৰুবুল দাসৰ কাৰিকৰী অভিজ্ঞতাটো বহুত ষ্ট্ৰং, তেওঁ খুব জানে, টেকনিকেলি নলেজ খুব ষ্ট্ৰং তেওঁ। সেইকাৰণে এইখন ছবিও অসমৰ ৰাইজৰ হৃদয় চুব বুলি মই আশাবাদী। তাৰ উপৰিও এখন ছবি, যিখন ছবি অলৰেডি পৃথিৱীৰ বিভিন্ন ফিল্ম ফেষ্টিভেলত গৈছে, ক'ৰবাত পুৰস্কাৰো পাইছে আৰু সমালোচকৰ যথেষ্ট সমাদৰ লাভ কৰিছে। ছবিখন হৈছে আমাৰ স্বনামধন্য সাহিত্যিক, আমি যাক সদায় স্মৰণ কৰি থাকিম, হোমেন বৰগোহাঁই ছাৰৰ প্ৰথম উপন্যাস, জীৱনৰ প্ৰথম উপন্যাস। তেওঁ জীৱনত প্ৰথম যিখন উপন্যাস লিখিছিলে এটা সঁচা কাহিনীৰ ওপৰত, ছয়গাঁৱৰ ফালে এটা কাহিনীৰ ওপৰত তেওঁ উপন্যাসখন লিখিছিলে, সঁচা কাহিনীৰ ওপৰত। উপন্যাসখনৰ নাম আছিলে সুবালা। এখন বেশ্যালয়ৰ ওপৰত নিৰ্মিত ছবি। এগৰাকী ছোৱালী বা মাক কেনেকৈ সমাজৰ মুখা পিন্ধা মানুহৰ ওচৰত ধৰ্ষিতা হৈ পেলাই কেনেকৈ বেশ্যালয়লৈ যাবলগীয়া হ'ল, কেনেকৈ বেশ্যালয়লৈ লৈ গ'ল দালালে। তাৰপিছত তেওঁলোকে সেই বেশ্যালয়ত কেনেকৈ জীৱন নিৰ্বাহ কৰিছে, তাৰ ভেটিতেই ছবিখন নিৰ্মাণ হৈছে। আৰু হোমেন বৰগোহাঁইদেৱে ছাৰে এই উপন্যাসখন তাৰ ভেটিতেই লিখিছিলে। আৰু ছবিখনো খুব ভাল পাব, এখন কলাসুলভ ছবি। এই 4খন ছবি বৰ্তমান মোৰ লাইনত লাগি আছে, আপকামিং ৰাইজৰ ওচৰলৈ আহি আছে। আৰু আকৌ আটাইকেইখন ছবি ৰাইজে সুন্দৰভাৱে গ্ৰহণ কৰিব বুলি মোৰ বিশ্বাস। এইখন ছবিৰ নাম আৰু এবাৰ কৈ দিয়ক। এই মিৰ্জাৰ ল'ৰাজনে যে কৰা বুলি কৈছে। মিৰ্জাৰ ল'ৰা, তাৰ নাম দিৱস ফুকন। দিৱস দৰ্শন, তাৰ নাম দিৱস দৰ্শন। সৰু ল'ৰা, কিন্তু সি খুব সংগ্ৰাম কৰি এই ক্ষেত্ৰখনলৈ আহিছে। সি নাটক কৰি থাকে, নাটকৰ ৱৰ্কশ্বপবিলাক সি আয়োজন কৰে, কৰ্মশালা আয়োজন কৰে। অকল নাটক বুলিয়েই নহয়, নৃত্য, নাট সকলো দিশতে সি অৰ্গেনাইজ কৰে। আৰু নিজেও খুব এজন সাংস্কৃতিক পাগল বুলি ক'ব লাগিব, সংস্কৃতিৰ কাৰণে বলীয়া এজন যুৱক, যিজন যুৱকে অহৰহ জীৱনটোৰ সংগ্ৰাম কৰি কটালে। নিজৰ জীৱনটোক জীয়াই ৰাখিবৰ কাৰণে, নিজৰ সংসাৰখন জীয়াই ৰাখিবৰ কাৰণে, দুবেলা দুমুঠি খাবৰ কাৰণে দিনত সি ৰাস্তা এটাতে চালি এখন বনাই লৈ মাংস বিক্ৰী কৰে। আৰু সি বহুত কষ্ট কৰি ছবিখন বনাইছে। মই ভাবোঁ যে সেই ফিল্মখনৰ নাম হৈছে অমিতাভ। সকলোৱে চাব লাগিবই, কাৰণ সি এখন কলাসুলভ ছবি বনাইছে। এটা ল'ৰাই খুব কষ্ট কৰি পঢ়া শুনা কৰি সি এটা শিক্ষকতাৰ চাকৰি পালে। এখন পিছপৰা গাঁৱত আহি শিক্ষকতাৰ চাকৰি জীৱন আৰম্ভ কৰিছে অমিতাভ বোলা ল'ৰাটোৱে। আৰু ল'ৰাটোৱে
স্কুলখনৰ লগতে গাঁওখনৰ উন্নয়নৰ কাৰণেও বহুত চিন্তা কৰিছিলে কিন্তু গাঁওবিলাকত কিছুমান মানুহ থাকে নহয় চকু চৰহা মানুহ গতিকে তাৰ উন্নতি দেখি তাৰ ঠিক আছে ইমানতে মই থৈছোঁ ৰাইজে চাওক অমিতাভখন চাওক অমিতাভ চালে ভাল পাব আৰু দিৱ দৰ্শনৰ সপোনবিলাক সাৰ্থক হ'ব তেতিয়াহে যদি ৰাইজে ছবিখন অন্তৰৰ সৈতে চায় আৰু আপোনাৰ অৰিজিন ঘৰ যোৰহাটত ন মোৰ অৰিজিন ঘৰ বুলি ক'লে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলীত মোৰ জন্ম সত্ৰৰ সেয়াত নেকি সত্ৰ নগৰীত মোৰ জন্ম তো সত্ৰ হৈছে মোৰ সত্ৰখনৰ নাম হৈছিলে কৰুটিপাৰ সত্ৰ আচ্ছা আৰু মোৰ জন্ম হৈছিল বাৰিষা মাজুলীত আৰু আমাৰ ঘৰৰ চালৰ পৰি যেতিয়া ব্ৰহ্মপুত্ৰৰ বিশাল বানপানী সোঁতবিলাক ঘৰৰ চালৰ পৰি বৈ গৈছে চালৰ পৰে তেতিয়া আমাৰ পৰিয়ালটো বা আমাৰ পৰিয়াল বুলি নহয় আমাৰ প্ৰায়বিলাক মানুহে ওখ মথাউৰিৰ ওপৰত বাস কৰিছিলে ৰাস্তাত কেম্প টাইপ বনাই লৈ আৰু সেই কেম্পটোতেই এগৰাকী সৌভাগ্যৱতী মাতৃৰ গৰ্ভত মই গৰ্ভস্থ হৈছিলোঁ সৌভাগ্যৱতী হ'ব কাৰণ ইমান কষ্টৰে মথাউৰিৰ ওপৰত জন্ম দিছে মোক আৰু সেই মাজুলীতে বোকা পানীৰ মাজেৰে ডাঙৰ দীঘল হৈছোঁ মাজুলীৰ নামঘৰ কেঁচা মজিয়াত মোৰ জীৱনৰ অভিনয়ৰ আদি পাঠ আৰম্ভ কৰিছিলোঁ ভাওনা ৰাস সত্ৰীয়া এইবাৰ মই মাজুলী ৰাস চাই আহিলোঁ ফাৰ্ষ্ট টাইম মানে আমাৰ হেৰি কমলাবাৰী ফিল্ডত বঢ়িয়া কমলাবাৰী ফিল্ডত বৰ ভাল ৰাস হয় আৰু মাজুলীত প্ৰায়বিলাক গাঁৱতেই ৰাস হয় আমাৰ ইফালে যিটো ৰাস সেইটো অলপমান চাৰ্কাছ টাইপ মানে কাৰেণ্টেৰে এইবিলাক তাত পুৰা থিয়েটাৰ টাইপকে অভিনয়ৰ জৰিয়তে গোটেই ৰাসখন মানে তেওঁলোকে পৰিৱেশন কৰে আৰু সেই ৰাস সৰুৰ পৰাই মই কৰিছোঁ আপুনি ভাও লৈছিলে আৰু সৰুৰ পৰা শিশু লীলাৰ পৰা আৰম্ভ কৰি লাষ্টত অসুৰ চসুৰ লওঁ কংসালয়ত অসুৰ লওঁ এনেকৈ ৰাস বহুবাৰ ৰাস কৰা হ'ল ইতিমধ্যে যোৱা বছৰলৈকে মই ৰাস কৰি আছোঁ মাজুলীত মই ৰাস কৰিছোঁ গড়মূৰ বৰসত্ৰত কৰিছোঁ তাৰপিছতে মই নাৰায়ণপুৰত কেইবাবাৰ কৰিছোঁ লখিমপুৰ নাৰায়ণপুৰত তাৰপিছত তিতাবৰৰ যিখন আমাৰ সত্ৰখন উঠাই লৈ গ'ল নহয় মাজুলীৰ পৰা গৰাখহনীয়া খোৱাৰ পিছত আমাৰ সত্ৰখন মাজুলীৰ পৰা তিতাবৰলৈ গ'ল তিতাবৰৰ সেই কৌতুবা সত্ৰটো ৰাস কৰিছোঁগৈ ডাঙৰ হোৱাৰ পিছত আৰু দিল্লীৰ সংগীত নাটক একাডেমীৰ মঞ্চতো মই ৰাস কৰিলোঁ আমাৰ বি ক্ৰিয়েশ্যন বসন্ত বৰুৱাৰ প্ৰযোজনাত আৰু পৰিচালনাত আৰু বসন্ত বৰুৱাৰ ৰাসখন মই অকল ইয়াতে মই কৰিলোঁ কলাক্ষেত্ৰত কৰিলোঁ ৰবীন্দ্ৰ ভৱনত কৰিলোঁ ৰুদ্ৰকান্ত ক্ষেত্ৰ আমাৰ লাষ্ট গেট ছুপাৰ মাৰ্কেট তাত কৰিছোঁ তাৰপিছত দিল্লীত কৰিলোঁ সংগীত নাটক একাডেমীত আৰু সেই ৰাসখন তুমি শুনি খুব ভাল পাবা কিবা যে সেইখন ৰাস ভাৰত চৰকাৰৰ মানে অৰ্থনৈতিক সাহায্যত বৰ্তমান অহা বছৰ এইবছৰে হ'ব লাগে তেওঁ অলৰেডি এপ্ৰুভ হৈ গৈছে ৰাসখন লণ্ডনত পৰিৱেশন হ'ব আমি লণ্ডনত পাৰফৰ্ম কৰিবলৈ যাম অসমৰ ৰাস প্ৰথমবাৰৰ বাবে যাব আজিলৈকে অসমৰ ৰাস বাহিৰত যোৱা নাই বেলেগ বেলেগ কালচাৰ গৈছে সত্ৰীয়া নৃত্য গৈছে বিহু গৈছে কিন্তু সম্পূৰ্ণ ৰাসলীলা আজিলৈকে অসমৰ বাহিৰত পৰিৱেশন হোৱা নাই আৰু তাতে লণ্ডনৰ নিচিনা পৃথিৱীৰ এখন বিখ্যাত চহৰত সেই ৰাসখন পৰিৱেশন হ'ব আৰু সেইদৰে আমি মই গৌৰৱ অনুভৱ কৰিছোঁ ময়ো গৌৰৱ অনুভৱ কৰিছোঁ এইটো জানিয়ে হ'লেতো আৰু ভাল লাগিব ভাল হ'বই আৰু অলৰেডি এপ্ৰুভ হৈ গৈছে যোৱা বছৰ যোৱা কথা আছিলে কিন্তু ক'ভিডৰ কাৰণে বস্তু স্থগিত হৈ গ'ল অলৰেডি চৰকাৰৰ পৰা চেংচন হৈ গ'ল গোটেই টকা পইচাৰ পৰা আৰম্ভ কৰি লণ্ডনৰ লগতে যোগাযোগ হৈ গৈছে চৰকাৰৰ জৰিয়তে তেওঁলোকে যোগাযোগ কৰিছে গতিকে অলৰেডি হৈ গৈছে কিন্তু এতিয়া আমাৰ আকৌ যদি ক'ভিডটো যদি আমাৰ এইকেইদিনতে আৰু কমি যায় তেতিয়া হয়তো এই বছৰতে কোনোবা এটা মাহত আমি যাম বহুত ভাল খবৰ বৰ ভাল খবৰ সেইটো এদিন মোৰ ঘৰৰ পৰা নিৰ্দেশ হৈ গ'ল সত্ৰই হুংকাৰ দিছে তোক এঘৰীয়া কৰিম ঘৰত কৈছে তোক ত্যায্যপুত্ৰ কৰিম চিধা প্ৰস্তাৱ দি দিলোঁ আৰু আই লাভ ইউ 20 বছৰ ধৰি মই হাউচিং বোৰ্ডৰ কোৱাৰ্টাৰ কাৰণে এপ্লাই কৰি মই নাপালোঁ এইবিলাকে কেতিয়াবা অন্তৰত দুখ দিয়ে